ডিমৌৰ বিনা কোঁৱৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ এই পৰ্যন্ত আৰক্ষী SDRF বা NDRF দলে কোনেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই, কোনো সুমুহূৰ্ত লাভ কৰা নাই। কিন্তু আজি দিনৰ ভাগত দুবাৰকৈ সেই যি অভিযুক্ত বসন্ত ওৰফে মুন দিহিঙীয়াক দুবাৰকৈ এই স্থানলৈ লৈ অহা হৈছিলে গাড়ীত, আৰু গাড়ীৰ ভিতৰৰ পৰা তেওঁলোকে দেখুৱাইছিলে আচলতে গাড়ীৰ ভিতৰত থাকি কোন টুকুৰাত মৃতদেহ নিক্ষেপ পেলাই দিছিলে সেয়া দেখুৱাইছিলে। মই বৰ্তমান ইয়াত NDRF আৰু SDRF আৰু NDRF দলে অভিযান অব্যাহত ৰাখিছে। মই আৰক্ষী আজি ডিমৌৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম। দাদা হয়, এয়া আজি কিমান দূৰ আগবাঢ়িছে? আমি চেষ্টা কৰি আছো, আমাৰ চলি আছে। আজি দুবাৰকৈ ইয়ালৈ অনা হৈছিলে গাড়ীত, আমি দেখিছো তেখেতক গাড়ীৰ ভিতৰত লৈ অনা হৈছিলে। সেইটো গম পোৱা নাই, মই লৈ অনা নহয়। তেখেতক ক'ত ৰখা হৈছে? আমাৰ চিনিয়ৰ অফিচাৰ জানিব ক'ত হৈছে। হয়, এয়া হৈছে আৰক্ষী ভাষ্য। আৰু আনহাতে ডিমৌ নদীত এয়া মই দেখুৱাইছোঁ, ডিমৌ নদীত NDRFৰ এটা দলে ইয়াত অভিযান ৰাতিপুৱাৰে পৰা আজি দুটা দলে ইয়াত অভিযান চলাই আছে। পুৱা 8:30 বজাৰ পৰা অভিযান চলাই আছে, আৰু এইখিনিতে সৰ্বাধিক ইয়াত অভিযান চলাইছে এই কাৰণেই যে আজিও সেই বসন্ত ওৰফে মুন দিহিঙীয়াই ইয়াত আৰক্ষীক ইয়ালৈ লৈ আনিছে। আৰক্ষীয়ে যেতিয়া সুধিছিলে তেওঁ ক'ত মৃতদেহ পেলাই দিলে, তেতিয়া পুনৰ আজি ইয়াত এই স্থানটুকুৰাই দেখুৱাইছিলে, যাৰ বাবে বৰ্তমান মই দেখুৱাইছোঁ NDRF দলে ইয়াত দুবাৰো আচলতে ইয়াত তন্নকৈ ইয়াত তেওঁলোকে অভিযান চলাইছে, আৰু কিন্তু অথচ এই পৰ্যন্ত কোনো ধৰণৰ সুমুহূৰ্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই। মই ইয়াত NDRF আৰু বিষয়ববীয়াসকল আছে, তেওঁলোকৰো ভাষ্য ল'ম। উচ্চপদস্থ আৰক্ষী বিষয়া আছে, তেওঁলোকৰ ভাষ্য ল'ম যদিহে সম্ভৱ হয়। এয়া আমি দেখুৱাম যে দাদা বিশেষ কিবা ক্লু পাইছে নেকি? ইনভেষ্টিগেশ্যনৰ পিছত আমি জনাম দেই। এইফালে অনা দেখিছোঁ তেখেতক গাড়ীত। ইনভেষ্টিগেশ্যনৰ পিছত আমি জনাম। পাইছে নেকি? ইনভেষ্টিগেশ্যনৰ পিছত জনাম। এতিয়া ইয়াত দেখুৱাইছিলে ইনভেষ্টিগেশ্যন চলি আছে, আমি ইনভেষ্টিগেশ্যন চলি আছে। আমাৰ ফালৰ পৰা আমি যিমান ষ্টেপ ল'ব লাগে আমি লৈ আছোঁ। আমি যিমান ষ্টেপ ল'ব লাগে আমি লৈ আছোঁ। কৈছে নেকি কিবা? আমি যিমান ষ্টেপ ল'ব লাগে, যিমান ষ্টেপ ল'ব লাগে গোটেই ষ্টেপ আমি লৈছোঁ। খুব আন্তৰিকতাৰে, খুব সহৃদয়তাৰে কামটো আমি লাগি আছোঁ। ভাল ফলৰ আশাত আমি লাগি আছোঁ। কোন আহিছে আমি নাজানো। হয়, এয়া হৈছে ভাষ্য যে আজি পুনৰ কৈছোঁ যে গাড়ীত ইয়াত লৈ অহা হৈছিলে মুন দিহিঙীয়াক, আৰু মুন দিহিঙীয়াই পুনৰ সেই একেটা আন দুটা দিনত যি ধৰণে স্বীকাৰোক্তি দিছিলে আজিও এই স্থানটুকুৰা দেখুৱাইছিলে, যাৰ বাবে আজি NDRF দলে অধিক সময় এই স্থানতে বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অনাগত সময়ত লক্ষণীয় হ'ব এই উদ্ধাৰ অভিযান কিমান দূৰ সফল হ'ব। আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ, এতিয়ালৈকে এই বিনা কোঁৱৰক হত্যাৰ অভিযোগত 5জন ব্যক্তিক, একে পৰিয়ালৰ 5জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰথমে মুন ওৰফে বসন্ত দিহিঙীয়াক গ্ৰেপ্তাৰ কৰিছিলে, তাৰ পিছতে ক্ৰমান্বয়ে তেখেতৰ মাতৃ মুন দিহিঙীয়াৰ মাতৃ আৰু ভাই বোৱাৰী আৰু ভাতৃ নিৰ্মল দিহিঙীয়া, আৰু যোৱা নিশা মুন দিহিঙীয়াৰ পিতৃ বগাধৰ দিহিঙীয়াক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। এই জেৰা অব্যাহত থকাৰ সময়তে আচলতে মুন দিহিঙীয়াই আজি পুনৰ এই স্থানটুকুৰাৰ কথা তেওঁ দেখুৱাইহি ইয়াতে মৃতদেহ পেলাই থৈ যোৱা বুলি, আৰু যাৰ বাবে বৰ্তমান অধিক তৎপৰ হৈ পৰিছে NDRF দল এই স্থানত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।